গুঞ্জন প্ৰথম কথা হৈছে আমি যিটো ব্লকত এই মুহূৰ্তত আছোঁ সেইটো হৈছে বিধায়ক আৱাসৰ এফ ব্লক আৰু এই এফ ব্লকৰ পৰা এইবাৰ দুগৰাকীকৈ বিধায়ক মন্ত্ৰী হৈছে এগৰাকী হৈছে কৌশিক ৰায় আনগৰাকী হৈছে ৰূপেশ গোৱালা আৰু এইটো আৱাসতে থাকি এইটো ব্লকতে থাকি পূৰ্বতে মন্ত্ৰী বিধায়কৰ পৰা মন্ত্ৰী হৈছে জয়ন্ত মল্ল বৰুৱা আৰু বিধায়কৰ পৰা সাংসদ হৈছে ফণীভূষণ চৌধুৰী এটা লাকি ব্লক বুলি ক'ব পাৰে আপুনি বিধায়ক আৱাসৰ যিমানকেইটা ব্লক আছে তাৰ ভিতৰত এটা যদি লাকি ব্লক তেনেহ'লে সেইটো হৈছে এফ ব্লক আৰু এফ ব্লকৰ পৰা এইবাৰ দুগৰাকীকৈ মন্ত্ৰী তাৰে এগৰাকী বিধায়ক কৌশিক ৰায় এই মুহূৰ্তত মোৰ সৈতে আছে তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে আৰু কৌশিক ৰায় হৈছে লক্ষীপুৰ সমষ্টিৰ বিধায়ক আৰু 1997 চনত তেওঁ টাপাং মণ্ডল যুৱ মৰ্চাৰ তেওঁ সভাপতি আছিল পৰৱৰ্তী সময়ত তেওঁ জিলা যুৱ মৰ্চাৰ সভাপতি হৈছে তাৰপিছত তেওঁ জিলা বিজেপিৰ তেওঁ সাধাৰণ সম্পাদক হৈছে জিলা বিজেপিৰ সভাপতি পৰ্যন্ত হৈছে আৰু তাৰপিছত বিধায়ক তাৰপিছত মন্ত্ৰী গতিকে এক দীঘলীয়া যাত্ৰা আপুনি 1997 চনৰ পৰা আপোনাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে গতিকে এই ইয়াত এগৰাকী কাৰ্যকৰ্তাই যেতিয়া এনেধৰণৰ মন্ত্ৰিত্ব বা অন্যান্য যিখিনি কৃতিত্ব সেই কৃতিত্বখিনি লাভ কৰাৰ পিছত অনুভৱ কেনেকুৱা হয় আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টি কাম আৰম্ভ কৰিছিলোঁ তেতিয়া সেই সপোন বা সেই আশাও নাছিল যে আমি বিজেপি কেতিয়া অসমত শাসন ব্যৱস্থাত আহিব মই কেতিয়া বিধায়ক হ'ম মন্ত্ৰী হ'ব কিন্তু পাৰ্টিক কাম কৰিব লাগে ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি স্থাপিত কৰিব লাগে সেই ইচ্ছাৰে আমি কাম কৰি গৈছোঁ পিছত আপুনি যেনেকৈ ক'লে পাৰ্টিৰ দীঘলীয়া সময় মই পাৰ্টিৰ প্ৰায় 25 বছৰ মই ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল যুৱ মৰ্চা সভাপতিৰ পৰা জিলা সভাপতিলৈ আছিলোঁ 2021 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে লক্ষীপুৰৰ পৰা মই নিৰ্বাচিত হ'লোঁ আৰু 3.5 বছৰ পিছত অহাকালি মই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিম এইকাৰণে এইটো এটা আনন্দৰ মুহূৰ্ত আৰু অকল মোৰ কাৰণে নহয় যিমান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সবৰ কাৰণে এজন আনন্দ যে কাৰ্যকৰ্তা সদায় কাৰ্যকৰ্তা হিচাপে থাকে আৰু মই মন্ত্ৰী হ'লেও কাৰ্যকৰ্তা হিচাপে মোৰ যে দায়িত্ব আছে সেই দায়িত্বটো মই পালন কৰি যাম কাইলৈৰ বাবে কিবা বিশেষ প্ৰস্তুতি যে নতুন কাপোৰ পিন্ধিব বা মন্দিৰলৈ যাব তেনেকুৱা মন্দিৰলৈ যোৱাৰ আমাৰ কাৰ্যক্ৰম আছে মই আৰু কৃষ্ণেন্দু পাল ডাঙৰীয়া দুজনে ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাম মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি মন্ত্ৰী সভাৰ শপত গ্ৰহণ কৰিম এনেকুৱা কাৰ্যক্ৰম আছে কাপোৰ নতুন চিলাব দিয়ে নাই এনেকুৱা নাই কাপোৰ আগৰ পৰাই আছে এই কাপোৰৰ লগত আমাৰ বৰাক উপত্যকাৰ আমাৰ যিবিলাক বিধায়ক আছে আমাৰ জিলা সভাপতি আছে তেওঁলোক আমাৰ লগত কামাখ্যা মা কামাখ্যাৰ তাতে যাব তাতে আমাৰ আশীষ লৈ আশীৰ্বাদ লৈ আমি শপত গ্ৰহণ কৰিম কাইলৈ তাৰপিছতে কেবিনেট বৈঠক আছে আৰু তাৰ পূৰ্বে হয়তো আপোনালোক বাজপেয়ী ভৱনলৈ যাব পাৰ্টি কাৰ্যালয়ত যাম সংঘ কাৰ্যালয়ত যাম কাৰণ আমাৰ কেবিনেটৰ যে আমাৰ শপত গ্ৰহণ যিটো আছে 7টা বজাত আছে তাৰপিছতে কেবিনেট বৈঠক 7টা বজাত হবে আৰু আমাৰ শপত গ্ৰহণ যিটো আছে 12টা বজাত আছে এই মাজতে আমি ৰাজ্যিক সভাপতিৰ আশীৰ্বাদ ল'বৰ কাৰণে পাৰ্টি কাৰ্যালয়ত যাম বাজপেয়ী ভৱনত যাম আৰু আমাৰ ৰাষ্ট্ৰীয় সুদৰ্শনালয়ত যাম আমি সুদৰ্শনালয়ৰ আমাৰ RSSৰ কৰ্মকৰ্তাসকলৰ লগত কথা পাতি তেওঁলোকক সময় লৈ তাতে একবাৰ গৈ সবক মই আমাৰ শ্ৰদ্ধা নমস্কাৰ জনাই আহিম আপোনাৰ পিতৃ কৃষ্ণ প্ৰসাদ ৰায় তেওঁ জনসংঘৰ সৈতে জড়িত আছিল আৰু তেওঁ নিৰ্বাচন খেলিছিল এটা সময়ত মোৰ দেউতা জনতা পাৰ্টি হৈ ভাৰতীয় জনতা পাৰ্টি আৰু 85 সনত আৰু 91 সনত তেওঁ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে আলগাপুৰ সমষ্টিৰ পৰা আৰু এই প্ৰথম 80ৰ পৰাই দেউতা ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছিলে আৰু সেইকাৰণে আমিও যেতিয়া কলেজত পঢ়ি আছিলোঁ সেই সময়তে ভাৰতীয় জনতা পাৰ্টি কৰিবলৈ আমাৰো হ'ল আমি তেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টি কৰি আহিছোঁ বৰাকৰ পৰা দুগৰাকী মন্ত্ৰী কাছাৰৰ পৰা আপুনি থাকিল ইফালে শ্ৰীভূমিৰ পৰা বা হাইলাকান্দি দুইখন জিলাকে হয়তো প্ৰতিনিধিত্ব কৰিব কৃষ্ণেন্দু পালে অৱশ্যে গোটেই অসমখনকে প্ৰতিনিধিত্ব কৰিব লাগিব গতিকে বৰাকক লৈ বিশেষ সপোন কিবা আগত এটা সময় আছিল যে বৰাক ব্ৰহ্মপুত্ৰ আমি সদায় শুনি আছিলোঁ তাৰপিছতে লাহে লাহে এনেকৈ হৈ গ'ল যে বৰাক ব্ৰহ্মপুত্ৰ ভেলী ডেভেলপমেণ্ট হয় বৰাক ভেলীত একো ডেভেলপমেণ্ট নহয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ তেওঁ প্ৰথম সেই চিন্তাটো কৰিছিল যে বৰাক ব্ৰহ্মপুত্ৰ যে সমস্যা আছে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত যে দূৰত্ব আছে সেই দূৰত্বটো আমি শেষ কৰিম মানসিক দূৰত্ব যিটো আছিল এইটো বহুত অংশে আজি শেষ হ'ল
উন্নয়নৰ ক্ষেত্ৰত যি মানে দূৰত্বটো আছিল আজি বহুত আমাৰ এই চৰকাৰ অহাৰ পিছত কেন্দ্ৰৰ মোদীজী চৰকাৰ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ অলমষ্ট 1 বছৰৰ মাজত এইটো সম্পূৰ্ণ হ'ব আসাম মালাৰ বহুতখিনি কাম চলি আছে ভাৰতমালা আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা NHADCL ফালৰ পৰা 4 লেনিঙৰ কাম আজিৰ দিনত বৰাক ভেলীত চলি আছে বৰাক ভেলীতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা পৰহি দিনে এনাউন্সমেণ্ট কৰিছে যে ফাৰ্ষ্ট এক্সপ্ৰেছৱে গুৱাহাটী টু 5 গ্ৰাম বা বৰাক ভেলীলৈ এইটো হ'ব মিনি সেক্ৰেটাৰীৰ কাম চলি আছে কলেজ বহুতখিনি কলেজ তাতে হৈ আছে 100ৰ ওপৰত স্কুলৰ কাৰণে তাতে ফাণ্ড দিয়া হৈছে আমাৰ তাতে আৰু বহুত পৰিকল্পনা এই চৰকাৰ সময়ত লোৱা হৈছে সেইকাৰণে আমি দুজন মই আৰু কৃষ্ণেন্দু পাল দুজনে মিলি মুখ্যমন্ত্ৰী সপোন যেনেকৈ বৰাকটো সজোৱাৰ কাৰণে মুখ্যমন্ত্ৰী সপোন যেনেকৈ বৰাকটো ডেভেলপ কৰিবৰ কাৰণে শিলচৰৰ ফ্লাইঅভাৰৰ কথা তেওঁ ভাবিছে আজি বৰাক নদীৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰায় 6-7খন দলং হৈ আছে বৰাক নদীৰ ওপৰত তো এই গোটেই কামবিলাক মুখ্যমন্ত্ৰীক নেতৃত্বত আমি আগুৱাই লৈ যাম আৰু এই চেষ্টা কৰি থাকিম যাতে বৰাক ব্ৰহ্মপুত্ৰ যি ডিফাৰেন্স আছে এই ডিফাৰেন্সবিলাক মুখ্যমন্ত্ৰী যেনেকৈ গুচাই আজি একেলগে একে অসম সম উন্নয়ন সম বিকাশৰ যি চিন্তাধাৰা অসমৰ কাৰণে সেইটোত আমি আগুৱাই লৈ যাম ধন্যবাদ জনাইছোঁ এয়া আছিল কৌশিক ৰায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত